তো গাইজ এখানে মানে আমার রিয়ান ডেনিস এইবিলাক মানে সব মানে আহি গেল আর মানে এই যে চুলি স্ট্রেট করে কিন্তু মুখ তো চুলি Hey guys, good morning and welcome back to my new vlog. তো guys কি খবৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি হৈছে গৰম বন্ধৰ প্ৰথমটো দিন সেইকাৰণে আজি স্কুলত মাতছে তো মই হাৰিয়ে পোৱা নাছিলোঁ। তো ছাৰে ফোন কৰি মাতছে কি ক'ম আৰু বাকী তেনে বঢ়িয়াকৈ মুখ চুখ ধুই কাপোৰ চাপোৰ পিন্ধি বঢ়িয়াকৈ ৰেডি একো খোৱা নাই চাহ তাহ একো খোৱা নাই। তো ডাইৰেক্ট স্কুলত যাওঁ, স্কুলত যাই কি হোমৱৰ্ক দিয়ে কি কৰে কিয় মাতছে মানে খবৰখিনি লৈ আহোঁ, তাৰপাছত আহি ভালকৈ গা চা ধুই চাহ তাহ খাওঁ। তো বেছি দেৰি নকৰোঁ কাৰণ দেৰি হৈছেয়ে। তো বঢ়িয়াকৈ স্কুলত যাওঁ, স্কুলত যাই কি কৰে মানে কি নকৰে চব মানে কামখিনি কৰি আনি ৰাস্তাত লগ পাই আছোঁ। প্ৰথমে স্কুলত যাওঁ তো বলক বাকী চাওক টেবুল চাওক কালি ৰাতি কেনে চাফা কৰি দিছোঁ, চাওক কেনে আছিল কেনে কৰি দিছোঁ, চাওক টেবুল চাওক একবাৰ চাওক দেখছে না কেনে আছিল কেনে কৰি দিছোঁ, চাওক সেয়ে চাওক কি এটা আল্টিমেট কৰি দিছোঁ ৰুমটো চাওক। বাকী আজি ইখান টেবুল ঠিক কৰিম ৰ'ব, অলপ ইখান ঠিক কৰিম, বাকী ইখানটো কমপ্লিট হৈছে ইখান ঠিক কৰি হৈ যাব। বেছি দেৰি নকৰোঁ, স্কুলৰ পৰা আহোঁ নহ'লে আৰু বাকী লগৰ ছোৱালীবিলাক গুচিয়ে যাব। তো গাইজ আজি মই ইখন চাইকেল লৈ আছোঁ কাৰণ মই MTB আজি মানে অলপ ইখন অলপ টাইম লাগে যাওঁতে, সেইকাৰণে ইখন চাইকেলটো পূৰা ফাষ্ট চাইকেল না, ইখন লৈ আছোঁ বঢ়িয়াকৈ চাওঁ মানে ৰাইডৰ চাইকেল যায় ইখনেদি পূৰা 5 মিনিট হ'ব পাৰি। তো বঢ়িয়াকৈ চাওঁ নাই বোলে 5 মিনিট লাগছে মই মাৰি সেইকাৰণে মই তো গাইজ স্কুলৰ পৰা ভালকৈ নাহি গ'লোঁ আৰু আজি বহি দিছে ৰখ চাওক আৰু কিমান নম্বৰ পাইছোঁ কি পাইছোঁ নকওঁ, ফাইনেলত নম্বৰ পাৰ্চেণ্টেজ এনেই আপোনালোকে গম পাব। তো এক বছৰ অলপ ধৈৰ্য লওক। বাকী আজি আমাৰ ঘৰত মানে বহুত মানে মানুহ আহিব দিয়ক, মামা চামা চব আহিব কাৰণ আজি তাক ভাত খাব মাতা আনিছে। তো আজি আমাৰ ঘৰত বহুত মানুহ, তো খেলা মানে চটলত ডেঞ্জাৰাছ খেলা হ'ব। তো সেইকাৰণে ঘৰত যাওঁ বঢ়িয়াকৈ তাক আহিছে এনে পাইছোঁ, তো বঢ়িয়াকৈ খেলিব লাগে আজি ব্লগটো মানে আল্টিমেট হ'ব চাই থাকক। বাকী গাইজ কি হৈছে আমাৰ মামাৰ পুতেক ৰিয়ান ইয়াৰ লগত মানে আহি আমাৰ তাতে ক্ৰিকেট মানে চটলত বৈদ্য ক্ৰিকেট হয় না আজি খেলা হ'ব না ৰিয়ান কেনে নেব ভাত খাইছা খাইছা কেনে পাইছা ভাত খাই এই গৰমত বৰ সেই নহ'ল ভাতত খোৱা ঠাণ্ডা দিনত ভাল আৰু বাকী আজি খেলা মানে কেনে নেব চটলত কেনে ৰ'দ দেখা নাই কেনে ৰ'দ চাওক গাইজ কেনে এটা ৰ'দ এই ৰ'দ যাৰ পাছত পূৰা খেলা হ'ব কিন্তু হা মজা কেন না জিপা পাবি না মোক তো চাই থাকক আজি মানে ধামাকা খেলা। বাকী এইবাৰ ৰ'দটো চাওকচোন এই খিৰিকীৰ পৰা বাহিৰেদি দেখি আছোঁ কি এটা ৰ'দ চাওক কেনে ৰ'দ কেনে এটা বাহিৰে ৰ'দ দিছে চাওক কিমান ৰ'দ চটল কেন চাওক কিমান ৰ'দ এই ৰ'দত আৰু কেনেকৈ খেলা হ'ব। তো ৰ'দটো যাওক বঢ়িয়াকৈ 5টামান বজাত বঢ়িয়াকৈ খেলিম কৰণো জন্মদিন খাব আহিছে সিও আহক তাৰপিছত আৰু ধামাকা খেলা হ'ব কি কোৱা আজি আৰু বাইকৰ স্থানটো কেনে পালে বাইকৰ স্থান দি দিছিলোঁ হা। তো গাইজ এখানে মানে আমাৰ ৰিয়ান ডেনিছ এইবিলাক মানে চব মানে আহি গেল আৰু এখান বাইকখন আমাৰ বয়া জেগাত আছে। তো বাইকখন মই কি কৰিম এক পাক মাৰি বাইকখন থৈ দিম বঢ়িয়াকৈ তাৰপিছত আপোনালোকে খেলা চাওক কি আল্টিমেট খেলা হ'ব ধামাকা সৃষ্টি কৰিম আজি আপোনালোকে IPL চাই আজি হোম IPL চাওক চটলত কেনেহেন ক্ৰিকেট হৈ চাই থাকক বাইকখন এটা থৈ দিওঁ নে কি কৰে নি দে থ শুন ফেলে দি ফোনটো ফেলে দি Ui,
গাইজ ৰিয়ান আহোঁ বঢ়িয়াকৈ ভাত তাতকৈ খেলা চেলা কৰি গুচি গেল কাৰণ এই ৰাতি হ'লতো তাহাৰ আৰু ঘৰত যায় কিবা টিউশ্যন আছে বুলি তাহোঁ গেল তাহোঁ যাৰ লগে লগে মানে ফ্লিপকাৰ্টৰ পৰা এটা আনবক্সিং হৈছে আনবক্সিংটো আপোনালোকক মানে একবাৰ কৰি দেখি দিওঁ কি বস্তু কি আনিছোঁ কৰণ কেমেৰাটো ধৰিছোঁ অলপ বঢ়িয়াকৈ আনবক্সিংটো চাওক আপোনালোকে তো যেনে বস্তুটো আনবক্সিং কৰোঁ ইয়াৰে ভিতৰেনো কি আছে আপোনালোকে জানিব ইচ্ছা গৈছে কিন্তু মই জানো মই কি আছে চাওক বস্তুটো মই কিহৰ কাৰণে অৰ্ডাৰ দিছোঁ এই বস্তুটো গম পাব এথেন অ'পেন কৰিব লাগে হয় না ওপেন কৰাৰ কাৰণে লাগব আমাক চুৰি তো চুৰি লৈ আহোঁ ভিডিঅ'ত অলপ বন্ধ তো যেনে বস্তুটো ওপেন কৰি আছোঁ আনবক্সিং তো আনবক্সিং ভিডিঅ' চাবি দি খুলিম চুৰি আৰু ক'ত আনি থাকা হয় না কৰণ তো ইয়াৰে ভিতৰে আছে কি বা আহে তো এইটো বস্তু দিয়ক অলপ মানে দেখাত অলপ মানে আচল হোৱা হেন বস্তু তথাপিও কিয় কিনছোঁ কিয় কি মানে কৈ আছোঁ কথাখিনি বস্তু ভালকৈ তো এইটো আমাক নাগে এইটো ফেৰাই দিলোঁ এথেন এই বস্তুটো চাওক এই বস্তুটো মানে ক'ব গ'লে লেডিজ বস্তু এটা তাৰপিছত খুলি দেখি আছোঁ কিয় কিনছোঁ এইটো কৈ আছোঁ কিন্তু এইবিলাক তো ইডেল হ'ল একডেল হেয়াৰ ষ্ট্ৰেইটনাৰ মানে এই যে চুলি ষ্ট্ৰেইট কৰে কিন্তু মোকতো চুলি ষ্ট্ৰেইট কৰিব নালাগে মই কিয় কিনছোঁ জানে মানে এই যে প্লাষ্টিকৰ যে চিপছ তেৰে মেৰে যে খাওঁ যে এই তেৰে মেৰে একবাৰ খাৰ পাছত পেকেটটো তাত মানে বন্ধ কৰিব নোৱাৰি তো ইডালেদি গৰম কৰি কি কৰিব পাৰি পেকেটটো এনেকৈ মানে চিল কৰি দিব পাৰি তো একদিন মই চিল কৰি আপোনালোকক দেখুৱাম আজি আৰু নেদেখাওঁ খেলা খেলি আছোঁ তো বাকী এই চুলি তুলি ষ্ট্ৰেক কৰাৰ কাৰণে আনা নাই কিন্তু আৰু বস্তুটো মোৰ পাৰ্চনেল বস্তু ঘৰৰ কাৰো মানে ভণ্টি আৰু মাৰ কাৰণে আনা সেইটো কথা কৈ দিলোঁ তো এইটো মোৰ বস্তু কমপ্লিটলি বাকী এই যে বিস্কুট বা ভুজা চুজা মানে এইবিলাক যে পেকেটিং যে বস্তুবিলাক থাকে এই পেকেট বস্তুবিলাক মানে এই যে গৰম হৈ যায় এনেকৈ মানে চিল কৰি দিব পাৰি তো সেইকাৰণে আনিছোঁ এইডাল বেছি দাম নহয় 300 কিবা 20 টকা নে কি বস্তু মানে ভাল আৰু লাগি থাকে বস্তুটো কিন্তু আপোনালোকে চুলি ইচ্ছা কৰিলে চুলিও ষ্ট্ৰেট কৰিব পাৰিব কিন্তু মোৰতো যিহেতু চুলি নাই মই আৰু ষ্ট্ৰেট কৰি দেখুৱাব পাৰিব নাই তো মই একদিন পেকেট চেকেট বঢ়িয়াকৈ এই কৰি দেখি দিম তো এইখিনিয়ে বাকী গাইজ মই বঢ়িয়াকৈ গা চা ধুই আহি গ'লোঁ বাকী ভিডিঅ' চাই কেনে পালাক আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক বাকী ধামাকা ৰাইড আহি আছে চিন্তা কৰিব নালাগে দুদিনমান অপেক্ষা কৰক মাত্ৰ দুদিন 3দিনমান নৰ্মেল ভিডিঅ' আহিব তাৰ আৰু ৰাইড আহিব মুঠতে এনেকৈ চলি থাকোঁ চাৰ্কুলটো এনেকৈ চলি থাকোঁ আপোনালোকে চিন্তা কৰিব নালাগে ভাল ভিডিঅ' যিমান পাৰোঁ মই চেষ্টা কৰিম দিবা তাকে অলপ ছাপোৰ্ট দিয়ক আজিলৈ ইমানে বাই বাই আৰু মানে নতুন ভিডিঅ'ত লগ পাম